Welcome dear everyone to my YouTube channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত মেথমেটিক্স ক্লাছ 10 চেপ্টাৰ 4 চতুৰ্থ অধ্যায় দ্বিঘাত সমীকৰণ অৰ্থাৎ কোৱাড্ৰেটিক ইকুৱেশ্যনছ ইয়াৰে মই এক্সাৰসাইজ 4.1 মই প্ৰতিটো অংক ধুনীয়াকৈ তন্নতন্নকৈ সমাধান কৰি দিম। তোমালোকে অতি মনোযোগেৰে চাবা, নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ব। চোৱা, প্ৰথমতে মই তোমালোকক দ্বিঘাত সমীকৰণ ঘাত 2 এইটো মই অলপ দেখুৱাই দিম তোমালোকে চাবা। এইটো চোৱা, তোমালোকে ax প্লাছ bx প্লাছ c = 0 এইটো হ'ল এটা আদৰ্শ দ্বিঘাত সমীকৰণ। ইয়াতে চাবা, তোমালোকে a not equal to 0 দিয়া আছে। a not equal to 0 কিয় দিয়া আছে? যে a যদি 0 হৈ যায়, 0 আৰু x স্কোৱাৰ পূৰণ কৰিলে এই গোটেইখিনি কি হ'ব? 0 হৈ যাব। 0 হ'লে এই সমীকৰণটো দ্বিঘাত নাথাকিবই, কাৰণ ইয়াত ঘাত আছে 1, চলক হ'ব x, চলক হ'ল x, xৰ ঘাত 1 থাকিব, দ্বিঘাত সমীকৰণ নহ'ব। সেইকাৰণে a not equal to 0 দিয়া থাকে। এতিয়া চোৱা, ax স্কোৱাৰ প্লাছ bx প্লাছ c = 0 যদি মই b = 0 বুলি কওঁ, তেনেহ'লে এই পদটো নাথাকিব, কাৰণ 0 × x মানে গোটেইখিনি 0 হৈ যাব। তাৰমানে এনেকুৱা হৈ যাব, x স্কোৱাৰ প্লাছ 0 এইটো 0 হৈ যাব। b মান 0 হ'লে এই পদটো নাথাকিব, 0 হৈ যাব, প্লাছ c থাকিব = 0। গতিকে ax স্কোৱাৰ প্লাছ c = 0 হৈ যাব। গতিকে এইটো এটা সমীকৰণ। এই সমীকৰণত চলক আছে কি? এটা মাত্ৰ x। গতিকে ইয়াৰ ঘাত কি আছে? 2 বা পাৱাৰ 2 আছে। গতিকে এইটো হ'ব কি? বিশুদ্ধ দ্বিঘাত সমীকৰণ। আৰু আগত আমাৰ কি আছিলে? এইটো মিশ্ৰ দ্বিঘাত সমীকৰণ আছিলে, কাৰণ চলক দুঠাইত আছে, ইয়াতো আছে, ইয়াতো আছে, গতিকে মিক্স হৈ আছে। সেইকাৰণে ইয়াক কি বুলি কোৱা হ'ব? মিশ্ৰ দ্বিঘাত সমীকৰণ বুলি কোৱা হৈছে। আৰু ইয়াক কি বুলি কোৱা হ'ব? বিশুদ্ধ দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। এতিয়া চাবা, তোমালোকে ইয়াৰে প্ৰথম অংকটো চাবা। তোমালোকে ইয়াত আছে, দিয়া আছে, তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা। তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা। 1ৰ এই 8টা সমীকৰণ আছে। চাবা তোমালোকে, মই তন্নতন্নকৈ বুজাই দিছোঁ তোমালোকক, অতি মনোযোগেৰে চাবা। ইয়াত দিয়া আছে x + 1 হোল স্কোৱাৰ = 2 ব্ৰেকেট x - 3 ব্ৰেকেট। এতিয়া এইটো আমি a + b হোল স্কোৱাৰ ফৰ্মুলা যিটো আছিল তোমালোকে জানা, সেই ফৰ্মুলাটো আমি ইয়াতে এপ্লাই কৰিম। চোৱা, a + b হোল স্কোৱাৰৰ নিচিনা a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ আমি ইয়াত বহাইছোঁ, x আৰু 1 বহাইছোঁ। আৰু ইয়াতে 2ৰে x পূৰণ কৰিলে 2x আৰু 2ৰে 3 পূৰণ কৰিলে 6 - 6 হৈ যাব। গতিকে ইয়াতে x স্কোৱাৰ হৈ গ'ল। আমি ইয়াতে গম পাই গ'লোঁ এইটো দ্বিঘাত সমীকৰণ হয়। তাৰ বাকীখিনি তোমালোকে নিজে কৰিবা, কিন্তু দ্বিঘাত সমীকৰণ হয় বুলি আমি ইয়াতে গম পাই গ'লোঁ। ইয়াতে x স্কোৱাৰ আছে, এইটো দ্বিঘাত সমীকৰণ হয়। 2 নম্বৰ চোৱা, x স্কোৱাৰ - 2x = -2 × 3 - 6। এটা দেখি গম পোৱা যায় এইটো দ্বিঘাত সমীকৰণ হয়। তথাপিও মই অলপ বিশ্লেষণ কৰি দিছোঁ। x স্কোৱাৰ - 2x মাইনাছে প্লাছে -6, 3 × 6, মাইনাছে মাইনাছে প্লাছ 2 আৰু x 2x হৈ গ'ল। গতিকে x স্কোৱাৰ 2x, এই 2x ইফালে দিলোঁ, মাইনাছ হৈ গ'ল, আৰু এই -6 ইফালে প্লাছ হৈ গ'ল। গতিকে আমি চালোঁ x স্কোৱাৰ - এটা 4 হ'ব প্লাছ 6। গতিকে দ্বিঘাত সমীকৰণ হয়। 3 নম্বৰ চাবা, তোমালোকে এই দুটা পূৰণ কৰি দিয়া, এই দুটা পূৰণ কৰি দিয়া। পূৰণ কৰিলে ইয়াত x আৰু x স্কোৱাৰ হ'ব, ইয়াতো x আৰু x স্কোৱাৰ হ'ব। গতিকে x স্কোৱাৰ কটা যাব, দ্বিঘাত সমীকৰণ নহয়, আমি প্ৰথমতে গম পাই গ'লোঁ। চ' তথাপিও x-ৰ লগত এতিয়া x পূৰণ কৰিলোঁ, x-ৰ লগত 1 পূৰণ x হৈ গ'ল, 2ৰ লগত x পূৰণ কৰিলোঁ -2x, এই 2ৰ লগত 1 পূৰণ কৰিলোঁ, মাইনাছে প্লাছে মাইনাছ 2 হৈ গ'ল। এই x-ৰ লগত x পূৰণ কৰা x স্কোৱাৰ, x-ৰ লগত 3 পূৰণ 3x, 1ৰ লগত x পূৰণ কৰা -x, এই মাইনাছে প্লাছে -1 আৰু 3 পূৰণ 3 হৈ গ'ল। গতিকে x কটা গ'ল, x স্কোৱাৰ কটা গ'ল, দুইফালে সমান আছে, গতিকে দ্বিঘাত সমীকৰণ নহয়, আমিতো গম পাই গ'লোঁ। ইয়াৰ পিছত চাবা, তোমালোকে এইটো নিশ্চয় ক্লিয়াৰ হৈছে তোমালোকৰ।
ইয়াৰ পাছত চাবা 1 আৰু 4 নম্বৰটো চাবা 4 নম্বৰ চাবা তোমালোকে x minus 3 ব্ৰেকেট পূৰণ 2x plus 1 x পূৰণ x plus 5 আমি এইটো পূৰণ কৰিম x আৰু 2x স্কোৱাৰ আৰু x আৰু 1 x হৈ গ'ল minus 3 আৰু 2x minus 6x আৰু minus 3 আৰু 1 minus 3 হৈ গ'ল x আৰু x স্কোৱাৰ আৰু x আৰু 5 5x হৈ গ'ল এটা আমি চাম দুটা x স্কোৱাৰ এটা x স্কোৱাৰ আছে এটা x স্কোৱাৰ যদি মই ইফালে দিওঁ তেনে দুটাৰ পৰা এটা গৈছে গ'লে এটা x স্কোৱাৰ থাকি যাব গতিকে দ্বিঘাত সমীকৰণ হয় বাকীখিনি তোমালোকে নিজে চাবা 5 নম্বৰটো চাবা তোমালোকে 2x minus 1 x minus 3 পূৰণ x plus 5 পূৰণ x minus 1 চাবা তোমালোকে এইটো পূৰণ কৰিম 2x আৰু x পূৰণ কৰিলে 2x স্কোৱাৰ 2x আৰু 3 পূৰণ কৰিলে minus 3x plus minus হয় গতিকে 1 আৰু minus 1 আৰু x পূৰণ কৰিলে minus x minus 1 আৰু minus 3 পূৰণ কৰিলে plus 3 হৈ গ'ল এইটো পূৰণ কৰিলে এইখিনি হৈ গ'ল গতিকে আমি দেখিলোঁ 2x স্কোৱাৰ ইয়াত x স্কোৱাৰ এটা আছে আমি যদি ইফালে লৈ আহোঁ এটা x স্কোৱাৰ থাকি যাব গতিকে দ্বিঘাত সমীকৰণ হয় ইয়াত 2x স্কোৱাৰ আৰু এই x স্কোৱাৰ ইয়াত আনিলোঁ কি হৈ গ'ল দুটা x স্কোৱাৰৰ পৰা এটা x স্কোৱাৰ গুচি গ'লে এটা x স্কোৱাৰ থাকে বাকীখিনি তোমালোকে নিজে কৰিবা চাবা নিশ্চয় হয় আৰু দ্বিঘাত সমীকৰণ হয় নে নহয় আমি সেইটো পৰীক্ষা কৰিছোঁ 6 নম্বৰটো চাবা তোমালোকে x স্কোৱাৰ প্লাছ 3x প্লাছ 1 আৰু এইটো a মাইনাছ b হোল স্কোৱাৰ ফৰ্মুলা আমি যদি ইয়াত লগাই দিওঁ তেতিয়াহ'লে কি হ'ব a স্কোৱাৰ মাইনাছ 2ab 2 ফৰ্মুলাত থাকে ab হৈ গ'ল প্লাছ b স্কোৱাৰ এতিয়া চাবা ইয়াতে x স্কোৱাৰ এটা x স্কোৱাৰ কটা গ'ল দুইফালে দুটা গতিকে আমাৰ কি হ'ল দ্বিঘাত সমীকৰণ নহয় ইয়াতে যদি দ্বিঘাত আছে এইটো সংখ্যা আছে 4 হৈ যাব নহ'ব গতিকে দ্বিঘাত সমীকৰণ নহয় আমি চলকৰ হ'ব লাগিব চলকৰ ঘাত 2 হ'ব লাগিব দ্বিঘাত সমীকৰণ নহয় গতিকে দ্বিঘাত সমীকৰণ নহয় এতিয়া 7 নম্বৰটো চাবা তোমালোকে x plus 2 হোল কিউব তাৰমানে a plus b হোল কিউব ফৰ্মুলা তোমালোকে নিশ্চয় জানিব লাগিব আৰু জানা তোমালোকে গতিকে a plus b হোল কিউব a কিউব প্লাছ 3a স্কোৱাৰ b প্লাছ 3ab স্কোৱাৰ প্লাছ b কিউব এইটো ফৰ্মুলা আৰু এইটো আছে কি 2x আৰু x স্কোৱাৰ 2x কিউব x স্কোৱাৰ x আৰু x কিউব এই দুটা পূৰণ কৰিলে x কিউব হৈ যায় 2x minus 1 পূৰণ কৰি কি হ'ব 2x হৈ গ'ল গতিকে আমি দেখিলোঁ ইয়াতে x কিউব আৰু ইয়াতে 2x কিউব ইফালে আনিলোঁ আৰু 3 3 দুগুণ 6 6x স্কোৱাৰ আমি ইয়াত লিখিলোঁ আৰু ইয়াত কি লিখিলোঁ আমি 3 4 গুণ 12 এই 4 হ'ব ইয়াতে 4 আৰু 3 12 হৈ গ'ল ইয়াত থাকিলে এইখিনি আৰু 2x ইফালে লিখিলোঁ প্লাছ হৈ গ'ল আৰু এইটো কি 8 হ'ব 8 আমি ইয়াত লিখিলোঁ ইফালে 0 থাকিল চাবা তোমালোকে ইয়াতে মাইনাছ এইটোৰ পৰা আমি কি পালোঁ মাইনাছ এক্স কিউব পালোঁ গতিকে এক্স কিউব থাকিলে এই দ্বিঘাত সমীকৰণ নহয় এইটো ত্ৰিঘাত সমীকৰণে হ'ব কাৰণ ঘাত কি আছে চলকৰ ঘাত 3 আছে গতিকে ত্ৰিঘাত সমীকৰণ হয় এইটো দ্বিঘাত সমীকৰণ নহয় যদিও ঘাত 2 আছে কিন্তু উচ্চতম ঘাত কি আছে 3 আছে গতিকে দ্বিঘাত সমীকৰণ নিশ্চয় নহয় এইটো ইয়াৰ পিছত চাবা তোমালোকে 1 আৰু 8 নম্বৰটো নিশ্চয় ক্লিয়াৰ হৈছে তোমালোকৰ এইখিনি চাবা ইয়াতে x কিউব মাইনাছ 4x স্কোৱাৰ মাইনাছ x প্লাছ 1 আৰু ইয়াত আছে কি x মাইনাছ 2 হোল কিউব এইটো এটা a মাইনাছ b হোল কিউবৰ ফৰ্মুলা আমি ইয়াত লিখিম আৰু এইখিনি আমি লিখিলোঁ ইয়াত আছে কি a মাইনাছ b হোল কিউব a কিউব মাইনাছ 3a স্কোৱাৰ b x স্কোৱাৰ b প্লাছ 3xb স্কোৱাৰ 3ab স্কোৱাৰ ab স্কোৱাৰ মাইনাছ b কিউব গতিকে এইখিনি ঠিকে আছে x কিউব কটা গ'ল নোহোৱা হৈ গ'ল ইয়াত চাবা তোমালোকে মাইনাছ 4x স্কোৱাৰ আৰু এই মাইনাছ 6x স্কোৱাৰ থাকিল নহয় এতিয়া এইখিনি গতিকে এইটো আমি ইফালে আনিলোঁ প্লাছ হৈ গ'ল আৰু আগৰ পৰা x আছে এইখিনি থাকিল এইখিনি 0 হৈ গ'ল গতিকে আমি ইয়াত কি পালোঁ 6x স্কোৱাৰ মাইনাছ 4x স্কোৱাৰ আমাৰ থাকিব 2x স্কোৱাৰ গতিকে আল্টিমেটলি কি হ'ব দ্বিঘাত সমীকৰণ নহয় আমি ইয়াতে গম পাই গ'লোঁ ইফালে আমি চোৱাৰ দৰকাৰ নাই ইয়াত আমি গম পাই গ'লোঁ বাকীখিনি তোমালোকে ইয়াত চাই যাবা এটা কুৱেশ্যন নম্বৰ 2 আমাৰ আহিল কুৱেশ্যন নম্বৰ 2 দিছে এইখিনি যে আয়তাকাৰ মাটি এটুকুৰাৰ কালি 5 to 8 528 বৰ্গ মিটাৰ মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 বেছি মিটাৰত আমি মাটি টুকুৰাৰ দিশ আৰু প্ৰস্থ উলিয়াব লাগে
কিন্তু আমাক দিছে কি তলৰ পৰিস্থিতিকেইটাক দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰা আমাক কিন্তু সমাধান কৰিব দিয়া নাই চাবা 2 নম্বৰটো ইয়াত দিয়া আছে আমাক আমি ধৰি লৈছোঁ ধৰা হ'ল পথালি x মিটাৰ আমি পথালি কি ধৰিছোঁ x মিটাৰ ধৰিছোঁ ইয়াতে x মিটাৰ পথালি দিগ হ'ল আমাৰ কিমান আছে দুগুণ আৰু 1 বেছি বুলি কোৱা হৈছে প্ৰশ্নত দুগুণ পথালিৰ দুগুণ আৰু 1 বেছি তে দুগুণ মানে 2 ৰে পূৰণ কৰিলোঁ আৰু 1 বেছি কৰিলোঁ বেছি মানে যোগ কৰিলোঁ গতিকে ইমান মিটাৰ হৈ গ'ল গতিকে আমি পথালি পালোঁ আৰু দিগো পালোঁ তো আমি জানো আয়তৰ কালি দিক পূৰণ পথালি বা দিক পূৰণ প্ৰস্থ এটা ভালকৈ জানো গতিকে প্ৰশ্নত দিয়া আছে কি কালি দিয়া আছে 5 to 8 আৰু আমাৰ মতে হ'ব দিক এইখিনি আৰু পথালি এইখিনি পূৰণ কৰিলোঁ গতিকে প্ৰশ্নমতে এইখিনি হৈ গ'ল এতিয়া আমি চালোঁ এক্সৰ লগত এৰ পূৰণ কৰিলে 2x² হৈ গ'ল এক্সৰ লগত 1 পূৰণ কৰিলে x হৈ গ'ল এই গোটেইখিনি মই সোঁফালৰ গোটেইখিনি বাওঁফালে লিখিলোঁ আৰু বাওঁফালৰ গোটেইখিনি সোঁফালে লিখিলোঁ সোঁফাল আৰু বাওঁফালৰ গোটেই যদি আমি পৰিৱৰ্তন কৰোঁ বাওঁফাল সোঁফাল বাওঁফাল লৈ যাওঁ তেতিয়াহ'লে মানৰ কোনো পৰিৱৰ্তন নহয় আৰু চিহ্নৰো কোনো পৰিৱৰ্তন নহয় গতিকে ইয়াৰ গোটেইখিনি মই ইয়াত আনিলোঁ আৰু ইয়াৰ গোটেইখিনি মই ইয়াত লৈ গ'লোঁ চিহ্নৰ কোনো পৰিৱৰ্তন নহয় এইটো ভালকৈ তোমালোকে মনত ৰাখিবা গতিকে 2x² + x = 5 to 8 5 to 8 মই এইফালে আনিলোঁ মাইনাছ হৈ গ'ল গতিকে এইটো এটা সমীকৰণ হৈ গ'ল এই সমীকৰণ সমাধান কৰিলে আমি পথালি পাম দীৰ্ঘ পাম কিন্তু আমাক সমাধান কৰিব দিয়া নাই গতিকে নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে কুৱেশ্যন নম্বৰ 2 আৰু আছে চাবা তোমালোকে কুৱেশ্যন নম্বৰ 2 2 1 গ'ল 2 আছে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 আমি সংখ্যা দুটা উলিয়াব লাগে ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা তোমালোকে চাবা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা এনেকুৱা ধৰণৰ এতিয়া চা 0 1 2 3 এইবিলাক হ'ল অখণ্ড সংখ্যা -1 -2 -3 এইবিলাক অখণ্ড সংখ্যা এই অখণ্ড সংখ্যাবিলাক যোগাত্মক অখণ্ড হ'ল এইবিলাক হ'ল যোগাত্মক অখণ্ড সংখ্যা তো এটাৰ পিছত আনটো যোগাত্মক অখণ্ড কেনেকৈ হৈছে যে মই যদি প্ৰথমটো 1 ধৰোঁ তাৰপিছতো কি হ'ব 2 হ'ব তাৰপিছতো কি হ'ব 3 হ'ব তাত এই 1 লগত 1 যোগ কৰিলে পিছৰটো হয় এইটো 2 ধৰিলে 2 পিছতো কি হ'ব 2 লগত 1 যোগ কৰিলে 3 তাৰমানে 1 যোগ কৰিব লাগিব তো ইয়াৰ দ্বাৰা বুজা গ'ল অখণ্ড সংখ্যাবিলাক ক্ৰমিক অখণ্ড সংখ্যা হ'লে 1 যোগ কৰিব লাগে ইয়াত চাবা ধৰা হ'ল প্ৰথম অখণ্ড সংখ্যাটো যোগাত্মক তাৰমানে এইটো x আৰু পিছৰটো 1 যোগ কৰিব লাগিব তাৰপিছৰটো যেহেতু ক্ৰমিক গতিকে প্ৰথমটো x দ্বিতীয়টো x + 1 এই সংখ্যাটোৰ পূৰণফল আমি পূৰণ কৰিলোঁ প্ৰথমটো আৰু দ্বিতীয়টো পূৰণ কৰিলোঁ আমাক দিয়া আছে 306 গতিকে আমাৰ হৈ গ'ল x ৰ x পূৰণ কৰিলে x² আৰু x ৰ 1 পূৰণ x হ'ব আৰু 306টো আমি যদি বাওঁফালে আনো মাইনাছ হৈ যাব গতিকে এটা সমীকৰণ হৈ গ'ল তো অখণ্ড সংখ্যা দুটা আমাক উলিয়াব দিয়া নাই কিন্তু আমাক সমীকৰণ বনাব দিছে আমি সমীকৰণ বনাই দিলোঁ এয়া নিশ্চয় হৈছে এটা চোৱা আমাৰ 3 নম্বৰটো চোৱা ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ তেওঁলোকৰ বয়সৰ গুণফল মানে পূৰণফল বছৰত আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360 ৰামৰ বৰ্তমান বয়স আমি উলিয়াব লাগে বৰ্তমান বয়স অকণমান লক্ষ্য কৰিবা বৰ্তমান বয়সৰ কথা ইয়াত কোৱা হৈছে আমি ধৰিছোঁ ধৰা হ'ল ৰামৰ বৰ্তমান বয়স x বছৰ তেতিয়াহ'লে মাকৰ 26 বছৰ বেছি আছে মাকৰ বৰ্তমান বয়স কিমান হ'ব 26 বছৰ বেছি আছে 26 বেছি মানে কি যোগ x + 26 মাকৰ বয়সটো এইবিলাক বৰ্তমান বয়স কিন্তু 3 বছৰ পিছত মাকৰো বাঢ়িব ৰামৰো বাঢ়িব 3 বছৰ পিছত ৰামৰ বয়স x + 3 আগত আছিল কিমান বৰ্তমান কি আছিলে x 3 বছৰ পিছত বাঢ়িব এইখিনি বাঢ়িব 3 বাঢ়ি যাব কিন্তু মাকৰোতো 3 বছৰ বাঢ়িব মাকৰ আছিল বৰ্তমান বয়স কিমান আছিলে x + 26 আৰু 3 বছৰ বাঢ়ি গ'ল এতিয়া চোৱা এতিয়া বাঢ়ি যোৱাৰ পিছত
বয়স দুটাৰ ৰামৰ আৰু ৰামৰ মাকৰ বয়সৰ গুণফল মানে পূৰণফল 360 হয় প্ৰশ্নমতে আমি এইটো লিখিলোঁ গতিকে আমি এইটো পূৰণ কৰিম আৰু এইখিনি চোৱা এক্স আৰু এক্স স্কোৱাৰ এক্স আৰু সাব 26x এক্স আৰু 3x আৰু 3 লগত এইটো পূৰণ কৰিলে 3x 3 লগত 26 পূৰণ কৰিলে এইটো পূৰণ হ'ব আৰু 3 লগত 3 পূৰণ কৰিলে 3 × 3 আমি লিখি থৈছোঁ এই চোৱা এক্স স্কোৱাৰ আৰু এইকেইটা যোগ কৰিলে 32x হ'ব প্লাছ এই দুটা এইটো পূৰণ কৰিলে 78 হ'ব কাৰণ 318 8 3 দুগুণ 6 7 78 হৈ গ'ল আৰু 3 দুগুণে 9 আৰু এইটো ইফালে আনিলে মাইনাছ হৈ গ'ল গতিকে এক্স স্কোৱাৰ প্লাছ 32x প্লাছ 87 মাইনাছ এইটো যোগ কৰিলে 87 হ'ব মাইনাছ এইটো আমি পালোঁ এক্স স্কোৱাৰ প্লাছ 32x মাইনাছ এইটো মাইনাছ এইটো মাইনাছ কৰি এইখিনি হৈ যাব 273 ডাঙৰটো যিহেতু মাইনাছ চিন আছে ইয়াতে মাইনাছ চিন থাকি যাব 360 পৰা 87 বিয়োগ কৰিলে এইখিনি থাকে নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এটা আমাক ৰামৰ বয়স আৰু তেওঁৰ মাকৰ বয়স উলিয়াব দিয়া নাই আমাক সমীকৰণটো লিখিব দিছে নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ইয়াৰ পিছত চাবা তোমালোকে লাষ্ট নাম্বাৰটো 4 নম্বৰ কুৱেশ্যন 4 নম্বৰ কুৱেশ্যন চোৱা ভেৰি ইণ্টাৰেষ্টিং আৰু খুব দৰকাৰী কুৱেশ্যন খুব ইম্পৰ্টেণ্ট এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে দ্ৰুতি মানে স্পীড দ্ৰুতি মানে কি স্পীড যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'লেহেঁতেন স্পীডটো যদি কমি যায় তো সময় নিশ্চয় বেছি লাগিব তোমাৰ জানা তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি সময় ল'লেহেঁতেন আমি ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে তাৰমানে স্পীড উলিয়াব লাগে আমি যেটো উলিয়াম আমি সেইটো প্ৰথমতে ধৰি ল'ম চাবা তোমালোকে ধৰা হ'ল ৰেলগাড়ীখনৰ দ্ৰুতি বা স্পীড x কিলোমিটাৰ প্ৰতি ঘণ্টা গৈ আছে ৰেলখন গতিকে 480 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ সময় লাগিব তাৰ এতিয়া সময় আমি কেনেকৈ উলিয়াম চোৱা সময় ইকুৱেল টু দূৰত্ব বাই দ্ৰুতি স্পীড টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড এইটো তোমালোকে জানা চ' টাইম হ'ব আমি টাইম t1 লিখিলোঁ প্ৰথম টাইম যিটো গতিকে 480 এই 480 কিলোমিটাৰ অতিক্ৰম কৰিব লাগিব আৰু এইটো হ'ল স্পীড এই স্পীড ডিষ্টেঞ্চ বাই স্পীড দূৰত্ব বাই দ্ৰুতি দূৰত্ব এটা লিখিলোঁ আৰু দ্ৰুতি আমি এই দ্ৰুতি x এইটো লিখিলোঁ ইয়াতে গতিকে আমি টাইম পাই গ'লোঁ প্ৰথমতে ইমান ঘণ্টা যদি স্পীড বা দ্ৰুতি 8 কিলোমিটাৰ প্ৰতি ঘণ্টা কমোৱা হয় যদি কমাই দিয়া হয় তেনেহ'লে টাইমটো কি হ'ব যেহেতু আমি দ্ৰুতি কমাই দিলোঁ আগত দ্ৰুতি কিমান আছিল x আমি কি কৰিলোঁ 8 ঘণ্টা 8 স্পীডটো কি কৰিলোঁ 8 কমাই দিলোঁ গতিকে xৰ পৰা 8 কমি গ'ল এতিয়া সময় কি হ'ব যে 480 কিলোমিটাৰ দূৰত্ব হৈ গ'ল আৰু এইটো কি হ'ল দ্ৰুতি স্পীড আগৰ নিচিনাই ফৰ্মুলাটো গতিকে টাইম t2 ধৰি লৈছোঁ আমি এইটো নতুন টাইম এইটো আগৰ টাইম এতিয়া চোৱা আমাক কোৱা আছে যে 3 ঘণ্টা বেছি লাগিলেহেঁতেন সেইকাৰণে আমি ইয়াৰ লগত 3 ঘণ্টা প্লাছ কৰি দিলোঁ এইটো প্ৰথম যেটো আমাৰ সময় আছিলে তাৰ লগত আমি 3 ঘণ্টা প্লাছ কৰি দিতে ইয়াৰ সমান হৈ যাব এতিয়া চোৱা আমি এইখিনি ইতিমধ্যে সমীকৰণ এইটো হৈয়ে গ'ল সময় নাথাকিলে তোমালোকে এইখিনি লিখি থৈ আহিবা তাৰপিছত চোৱা আমি আদৰ্শ দ্বিঘাত সমীকৰণলৈ যাবলৈ হ'লে আমি এই গোটেই প্ৰক্ৰিয়াটো আমি লিখিব লাগিব এতিয়া চোৱা তোমালোকে এইখিনি মই ইফালে আনিলোঁ মাইনাছ হৈ গ'ল তাৰপিছত এইটো 480 কমন লৈছোঁ তেতিয়া ইয়াত 1/x - 8 থাকিল ইয়াত 1/x থাকিল ইকুৱেল টু 3 থাকিল এতিয়া চোৱা মই এইটো লসাগু লৈছোঁ লসাগু ল'লে x ইনটু x - 8 হ'ল ইকুৱেল টু 3 থাকিল লসাগু লৈ আমি কি হ'ব x - 8 x - 8 কেঞ্চেল হৈ গ'ল x থাকিল x ইয়াত থাকিব মাইনাছ x কেঞ্চেল হৈ গ'ল x - 8 ইয়াত ওপৰত থাকিব x - 8 থাকিল মাইনাছটো থাকিল ইয়াত চাবা তোমালোকে আমি ইয়াত কি আছে হৰণ হৈ আছে নহয় x - 8 হৰণ হৈ আছে ইয়াতে ইফালে গৈ পূৰণ হৈ গ'ল এতিয়া চাবা আমি 1/3 এইটো কি হ'ব x মাইনাছ প্লাছ 8 হৈ গ'ল গতিকে x কেঞ্চেল হৈ গ'ল আমি 1/3 হৰণ কৰিম গোটেইখিনি 3 হৰণ যায় কাৰণে 3 হৰণ কৰিলে 4 মানত একবাৰ যাব ইয়াত 1 থাকিল 18 মানত 6 বাৰ যাব 0 এটা হৈ গ'ল আৰু এই 8টো ইয়াতে পূৰ্ণ হৈ গ'ল ইয়াতে 3 হৰণ হৈ গ'ল 3 গুচি গ'ল
গতিকে এক্স স্কোৱাৰ আৰু এক্স আৰু মাইনাছ এইট এক্স হৈ গ'ল। এই গোটেইখিনি মই ইয়াত আনিলোঁ আৰু গোটেইখিনি ইয়াত লৈ গ'লোঁ, সোঁফালে লৈ গ'লোঁ। মানৰ কোনো পৰিৱৰ্তন নহয়, চিনৰ কোনো পৰিৱৰ্তন নহয়, যে গোটেইখিনি সোঁফালৰ গোটেইখিনি বাওঁফালে আনিলে, বাওঁফালৰ গোটেইখিনি যদি সোঁফালে লৈ যাওঁ, চিন আৰু মানৰ কোনো পৰিৱৰ্তন নহয়। এইটো মনত ৰাখিব মানে ভালকৈ। গতিকে এক্স স্কোৱাৰ মাইনাছ এইট এক্স আৰু এইখিনি এইটো পূৰণ কৰিলে 1280 হয়। এই 1280টো আমি বাওঁফালে আনিলোঁ, মাইনাছ হৈ গ'ল। নিশ্চয় তোমালোকে বুজি পাইছা, এইটো এটা সমীকৰণ হৈ গ'ল। এতিয়া আমি কি উলিয়াব লাগিব? ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে। দ্ৰুতি মানে কি? এক্স। আমি প্ৰথমতে কি ধৰিছিলোঁ? দ্ৰুতি এক্স ধৰিছিলোঁ। এইটো সমাধান কৰিলে কি হ'ব? এক্সটো ওলাব। এক্স মানে দ্ৰুতি ওলাব বা স্পীড ওলাব। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা, এটা লাইক দিবা, বেছি বেছিকৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ৱেইট ফৰ মাই নেক্সট ভিডিঅ'জ। থেংক ইউ।